এটা কথা মেম, থানালৈ যাবলৈ ভয় নকৰোঁ, লাগিলে কোৰ্টলৈকো যাম, কিন্তু তথাপিতো অন্যায় সহ্য নকৰোঁ। শুনক লাগিলে ময়ে থানালৈ যাম, কিন্তু তাইক এইবিলাকৰ পৰা বচাই ৰাখক। তুমি কিয় আহিছা ইয়াত? মই তোমাক লগ কৰিবলৈকে আহিছিলোঁ। কিয়? আৰু কাজিয়া কৰিবলৈ? আজি মই কাজিয়া কৰা মুডত নাই। তেনেহ'লে কিয় আহিছা? নে আজি মই তোমাক আবে ৰচোন, কেছটো থানাত আছে, এতিয়া মাৰপিট কৰাটো ভাল নহ'ব। সেইদিনা তাত যিখিনি হৈছিল সেইখিনি ভুল কেৱল আমাৰে নাছিল, ভুল তোমালোকৰো আছিল। আৰু যদি মই কেছ দিবলগীয়া হয় তেতিয়াহ'লে তোমালোকো ফচিবা, কাৰণ আৰম্ভণি তোমালোকেই কৰিছিলা। এতিয়া তেন্তে কি কৰিবলৈ আহিছা ইয়ালৈ? মই চৰি ক'বলৈ আহিছোঁ। যিবোৰ হৈ গ'ল সেইবোৰ ইয়াতে শেষ কৰা আৰু কেছটো উঠাই লোৱা। আবে বেছি চিন্তা নকৰিবি, মামলাটো ইয়াতে ফিনিছ কৰ, নে কি কোৱা? ই ঠিকে কৈছে, যিমানে কাজিয়া কৰিবি লছ চবৰে হ'ব। অ'কে, মই কেছটো উঠাই ল'ম, কিন্তু মোৰ এটা কণ্ডিশ্যন থাকিব। কণ্ডিশ্যন? কি কণ্ডিশ্যন? মোৰ লগত ফ্ৰেণ্ডশ্বিপ কৰিব লাগিব।
আবে তই ফ্ৰেণ্ড বনাই ল'লি যে এনেই কেছটো উঠাই ল'ম আৰে কিবাটো ফাইদা এটা হ'ব লাগিব ব'ল অঁ মুন্নি ক কি তই অকলে তালৈ কিয় গৈছিলি চৰি ক'বলৈ তই পাগল হৈছ নেকি ভুল কৰিব সি আমি আকৌ কিয় চৰি ক'ব লাগে দে দে হ'ব দে তই এতিয়া আহি আছ নেকি ঠিক আছে আহতে আচ্ছা শুনচোন সাৱধানে আহিবি মই যোৱাটো মুন্নি তোক মই পিছত ফোন কৰি আছোঁ এতিয়া ৰাখিছোঁ নীলা তই আৰু তালৈ যাব নালাগে যি পঢ় ঘৰত থাকিয়ে পঢ়িব লাগিব মা মুন্নি তাত অকলে আছে থাকক অকলে তই আৰু তাইৰ লগ হ'ব নোৱাৰ তুমি যেনেকৈ ভাবিছা তেনেকুৱা নহয় মা আমি একেলগ হোৱা স্বাৰ্থত মুন্নিয়ে আনকি ল'ৰাটোক গৈ চৰিও কৈ আহিছে চৰি ক'লেই ছোৱালীৰ হাতত মাৰ খোৱা ল'ৰা এটাই এই ঘটনাটো ইমান সোনকালে পাহৰি নাযায় তহঁতক সি আকৌ টাৰ্গেট কৰিব পাৰে একো নকৰে মা আনকি সি কেছটো উঠাই ল'ম বুলি আমাক প্ৰতিশ্ৰুতিও দিছে কেছটো উঠাই ল'লেও সি মনৰ ক্ষোভ কেতিয়াও পাহৰি নাযায় মাও তুমি এবাৰ মুন্নিৰ কথা ভাবাচোন তাই আমাৰ কেইজনীৰ কাৰণে নিজৰ জীৱনটো ৰিস্ক লৈ ল'ৰাটোক বিচাৰি হ'লেও ক্ষমা খুজিছে আৰু এতিয়া যদি তাইক আমিয়ে ছাপোৰ্ট নকৰোঁ কেনেকৈ হ'ব তুমিয়ে কোৱাচোন মই সেইবোৰ একো নাজানো মুঠতে দেউতাৰে এবাৰ যাব নোৱাৰ বুলি কৈছে যেতিয়া নোৱাৰ দে নিতা মই গেৰেজলৈ যাওঁ তই ঘৰতে থাকিবি কিন্তু তোমাৰ মোৰ ওপৰত বিশ্বাস নাই নেকি বিশ্বাস আছে কাৰণেই কৈছোঁ নহ'লেতো তোক গেৰেজলৈকে লৈ গ'লোহেঁতেন মামা তুমি চিন্তা নকৰিবা তোমাক নুসুধাকে মই এনেও টাউনলৈ আৰু নাযাওঁ তই তালৈ যোৱাৰ কথা আৰু মনলৈও নানিবি তোক মই তালৈ যাবলৈ নিদিওঁ কিয় কিয় মানে সেই ল'ৰাটোৱে তহঁতক সোধাই দিব ইফালে পুলিচ কেছ আছেই চা নিতা বাইদেউ ভিনদেউ যেতিয়া একেটা এক্সিডেণ্টতে ঢুকাইছিল এই দুখন হাতেৰে মই দুখন চিতাৰ একেলগে মুখাগ্নি কৰিছিলোঁ আৰু সেইদিনাই মই প্ৰতিজ্ঞা কৰিছিলোঁ যে ভৱিষ্যতে তোক মই কোনো বিপদত পৰিবলৈ নিদিওঁ মামা আমি এতিয়াও বিপদত নপৰোঁ বিপদ হয় নে নহয় মই জানো কিন্তু জানি শুনি মই তোৰ বেয়াটো চাব নোৱাৰোঁ মুনিয়ে সেই ল'ৰাটোৰ ওচৰলৈ আজি গৈছিলে ক্ষমাও খুজিছে আৰু সি বোলে এই কেছটো উঠাই দিম বুলিও কৈছে ক্ষমা খুজিলেও সাপে কেতিয়াও কঁকালত মৰা কোপ পাহৰিব নোৱাৰে গতিকে তই তালৈ যোৱাৰ কথা চিন্তা নকৰিবি সি আকৌ মোক কিয় মাতিলে ৰাতিপুৱা লগ কৰি দেখোন চৰি কৈছোৱে আৰু কিবা জেং লগাব বিচৰা নাইতো নাই নাই লগ নকৰিলেও কথাটো বেয়া হ'ব হেই হে হাই এনেকুৱা কি ইম্পৰ্টেণ্ট কথা আছিল যে তুমি মোক মাতি পঠিয়ালা কিবা ইম্পৰ্টেণ্ট থাকিলেহে লগ কৰিব পাৰি নেকি আচলতে তেনেকুৱা একো কথা নহয় তোমাক লগ কৰিতো সকলোবোৰ কথা কৈছোৱেই
আৰু এতিয়া ফোন কৰি এনেকৈ মাতাৰ কাৰণে ভাবিলোঁ কিবা ইম্পৰ্টেণ্ট থাকিবও পাৰে। এই কাগজখন লোৱা, মই কেছটো উঠাই ল'লোঁ। অ' ৰিয়েলি? থেংক ইউ ছ' মাছ। ইউ আৰ ৱেলকাম। আৰু আগলৈ আমি যেতিয়াই লগ পাম তেতিয়া আশা কৰিম আমাৰ মাজত কোনো ধৰণৰ কাজিয়া নাথাকে। চিয়'ৰ। চ' বাই। অ'কে। লগ পাম আকৌ। ইয়া চিয়'ৰ। ইমান সোনকালে সলনি হ'ল যে? আই লাইক ইট। হেল্ল' মুন্নি ক। হেল্ল' দিয়া, শুন এটা ভাল খবৰ আছে। ভাল খবৰ? দীক্ষিতে কেছটো উঠাই ল'লে আৰু এইমাত্ৰ মোক FIR এখন দি থৈ গৈছে। দীক্ষিত? তাৰমানে তই ল'ৰাটোৰ লগত ভালদৰেই চিনাকি হ'লি? বাৰু যি কি নহওক, কেছটো যে উঠাই ল'ল এটা চিন্তা কমিল। শুন না, ল'ৰাটো বেয়া নহয় অ'। ৱাহ, তই তাৰ হৈ উকালতিও কৰিব ল'লি? তেনেকুৱা কথা একো নাইকিয়া দিয়া, প্লিজ আৰু। আচ্ছা শুন, তই এটা কাম কৰ, তই সোনকালে PG-লৈ আছোন। মই এটা ফ্লেট চাইছোঁ, এতিয়াৰ পৰা আমি তাতে থাকিম, মানে ৰেণ্টত থাকিম। ফ্লেট? PG-ৰ কি হ'ব? প্লিজ দিয়া, তই এইবোৰ কথা এতিয়া বাদ দে না। সোনকালে PG-লৈ আহ, মই তোক সকলো কথা কৈ আছোঁ। বাই। হ'ব দে, মই গৈ আছোঁ। তুমি এতিয়াই যোৱানে? ল'ৰাটোৱে হেনো কেছটো উঠাই ল'লে, এতিয়া আৰু কোনো টেনশ্যন নাই। আৰু মুন্নিয়ে হেনো ফ্লেট এটাৰ খবৰ পাইছে। আমি গোটেইকেইজনীয়ে তাতেই ৰেণ্টত থাকিম। ৰেণ্টত কিয় যাব লাগে? কিয় যাব লাগে তুমিও মোক প্ৰশ্ন কৰিছা? মাৰো হে একেই কথা। মাৰে যিখিনি কথা কৈছে মোৰো সেই একেই মত। তই আৰু PG-ত থাকিব নালাগে, যিকেইদিন ক্লাছ আছে ইয়াৰ পৰাই কৰিবি। দেউতা, তুমি কিয় ইমান আকৰ্গোজ হৈছা? মই আকৰ্গোজ হোৱা নাই, যিটো সিদ্ধান্ত লৈছোঁ সেইটোহে কৈছোঁ। দেউতা, ল'ৰাটোৱে কেছটো উঠাই লৈছে। অলপ আগতে মুন্নিয়ে ফোন কৰি মোক সকলো কথা কৈছে। এতিয়াতো আমাৰ একো ভয়েই নাই। ল'ৰাটোৱে তহঁতৰ কিবা ক্ষতি কৰিব বুলি মই চিন্তা কৰা নাই। তেনেহ'লে তই যে আমাৰ চকুৰ আঁতৰত থাকি বাৰত মদ খাবলৈ আৰম্ভ কৰিছ, সেইটোহে মই সহজে মানি ল'ব পৰা নাই। তুমি আকৌ একেটা কথাতে লাগি আছা। লাগি থকা কথা নহয়, তুমি সিদিনাখন বাৰত যাবা বুলি মোক কৈ গ'লে কথাটো বেলেগ আছিল। কি বেলেগ আছিল? তুমি কি তাত গৈ সেই ল'ৰাটোৰ লগত কাজিয়া কৰিলা হয়? কাজিয়া কৰাৰ কথা নাহে, কিন্তু তুমি যে মোক মিছা মাতি বাৰত ড্ৰিংকছ কৰিবলৈ গৈছিলা, সেই কথাটো মোৰ হজম হোৱা নাই। আৰু তোমালোক কেইজনী একেলগে থাকিলে সেই উৎপাতবোৰ আৰু বেছিহে বাঢ়িব। গতিকে ভালৰ কাৰণে কৈছোঁ, হয় PG-ত থাকা, নহয় মোৰ লগত থাকা। তোমাৰ লগত? অঁ, তোমাৰ মাৰ লগত মই কথা পাতিম। মোৰ বিশ্বাস তেওঁ না নকৰে। তুমি পাগল হ'লা নেকি? পাগল হোৱা নাই, মই একেবাৰে প্ৰেক্টিকেল কথাটোহে কৈছোঁ। তোমালোকৰ ওপৰত মোৰ বিশ্বাস নোহোৱা হৈ গৈছে। PG-ত থাকিলে অকণমান বান্ধোনত থাকিবা, কিন্তু ৰেণ্টত থাকিলে একো নহ'ব। তোমালোকৰ উৎপাতবোৰ বাঢ়িবহে। দিয়া দিয়া, শুনাচোন দিয়া। দেউতা প্লিজ এইবাৰলৈ মোক মাফ কৰি দিয়া। আই প্ৰমিছ মই আৰু এনেকুৱা কাম কেতিয়াও নকৰোঁ। মোক মাপ খুজি লাভ নাই অ' মা। মই যিবোৰ কথা কৈছোঁ তোৰ ভালৰ কাৰণেই কৈছোঁ। তুমি আকৌ এবাৰ ভাবি চোৱা না দেউতা। মই বহুত ভাবি চিন্তি এই সিদ্ধান্ত লৈছোঁ, আৰু মোৰ এই সিদ্ধান্ত সলনি হ'ব বুলি তই আশা নকৰিবি। দেউতা প্লিজ। মোক আৰু অনুৰোধ নকৰিবি, যি কৈছোঁ তাকেই কৰ। আৰু এটা কথা, সিহঁতক লগ কৰাত মোৰ কোনো আপত্তি নাই, কেৱল মাত্ৰ তই তাত থাকিব নোৱাৰ।
এইপাত চাবি লওক। তোমালোকে আজিয়ে ৰুমটো এৰিম বুলি ভাবিছা নেকি? বাকী কেইজনী কেতিয়াবাতে গ'ল, মই তলা মাৰিবৰ বাবে ৰৈ আছিলোঁ। আৰু এইখন FIR, কেছটো উঠাইও ল'লে। মুন্নি, লিমিট চেৰাই নাযাবা। লিমিট আপুনি ক্ৰছ কৰিছিল মা। কোনোবা ল'ৰাই আমাক মিছবিহেভ কৰি থানাত কেছ দিছে, আৰু আপুনি আমাক ছাপৰ্ট নিদি PGৰ পৰা ওলাই যাবলৈ ধমকি দিছে। মোৰ ডিউটি মই কৰিছোঁ। 4জনী ছোৱালীৰ কাৰণে মোৰ PGটো মই বিপদত পেলাব নোৱাৰোঁ নহয়। এতিয়া ল'ৰাটোৱে FIRখন উঠাই লৈছে। ইচ্ছা কৰিলে তোমালোকে থাকিব পাৰা, মোৰ কোনো আপত্তি নাই। এবাৰ যদি মুন্নিয়ে না শুনে, তাত দ্বিতীয়বাৰ শৰাই দি মাতিলেও এই মুন্নি ঘূৰি নাহে। লোৱা। কি ডিচিশ্যন ল'লা? মোৰ ডিচিজন একেই আছে। মই তোমাৰ লগত নাথাকোঁ, ৰেণ্টত থাকিম। কিয়? মোৰ লগত থাকিলে তোমাৰ কি প্ৰব্লেম হ'ব? পাহৰি নাযাবা, এতিয়াও আমি ৰিলেশ্যনশ্বিপতহে আছোঁ, এতিয়ালৈ বিয়া হোৱা নাই। ঠিক আছে তেন্তে কোৰ্ট মেৰেজ কৰি লওঁ। তুমি পাগল হৈছা নেকি? কিয়? মোৰ লগত থাকিলে তোমাৰ কি প্ৰব্লেম হ'ব? মায়ে তোমাৰ ভৰসাত মোক ইয়াত পঠাইছে বুলিয়ে তুমি ভাবি নল'বা যে তোমাৰ যি ইচ্ছা তুমি তাকেই কৰিব পাৰিবা। মোৰ যি মন যায় মই তাকে কৰিব বিচৰা নাই, কিন্তু তোমাক কণ্ট্ৰল কৰিবৰ কাৰণে কিছুমান সিদ্ধান্ত মই ল'বলগীয়া হৈছে। সিদ্ধান্ত? তুমি মোৰ লাইফৰ সিদ্ধান্ত ল'বলৈ কোন হয়? ছোৱালী মানুহ বয়স হ'লে তাহাঁতক 11টা উলিয়াই দিবই লাগিব। এটা কাম কৰ দোস্ত, তই এটা ল'ৰা চাচোন। শুনা, গুৱাহাটীত তোমাক মই আনিছোঁ, গতিকে তুমি মোৰ কথা মতে চলিব লাগিব। সেইটো তোমাৰ লাষ্ট ডিচিজন? ডিচিশ্যন নহয়, ইয়াক তুমি অৰ্ডাৰ বুলি ধৰিব পাৰা। তেনেহ'লে মোৰো লাষ্ট এণ্ড ফাইনেল ডিচিজন শুনি লোৱা। তোমাৰ লগত ইমান দিনে থকা এই ৰিলেশ্যনশ্বিপ আজিয়ে মই তোমাৰ লগত ব্ৰেকআপ কৰিলোঁ।